অক্টোবৰ অৰ্থাৎ আজি পুলিচ কমিউনিকেশ্যন ডে। আজিৰ দিনটোত পুলিচ তথা অসম আৰক্ষীৰ যিসকল জোৱান কৰ্তব্যৰত অৱস্থাত শ্বহীদ হৈছিল সেইসকলৰ প্ৰতি সন্মান জনোৱা হয়। আৰু আজি বৰ্তমান যোৰহাটৰ চিনেমাস্থিত যি CRSFৰ কেম্প আছে সেই কেম্পৰ সৈনিকসকলে সেই শ্বহীদসকলৰ প্ৰতি সন্মান জনাই প্লাজমা ডনেশ্যন কাৰ্যসূচী হাতত লৈছে। হয় বৰ্তমান মই উপস্থিত আছোঁ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত, আৰু তেখেতলোকে যিসকল ক'ভিড ৰোগত আক্ৰান্ত হৈছে সেইসকলক প্লাজমা ডনেশ্যন কৰিছে। আৰু এইসকল জোৱান ইতিমধ্যে ক'ভিড ৰোগত আক্ৰান্ত হৈ বৰ্তমান নিগেটিভ হৈছে, অৰ্থাৎ আৰোগ্য হৈছে। তেখেতলোকে বৰ্তমান প্লাজমা দান কৰি দুজন ক'ভিড ৰোগীক আক্ৰান্ত সুস্থ কৰি তুলিবলৈ চেষ্টা কৰিছে। আহক আমি তেখেতলোকৰ মুখৰ পৰা জানিবলৈ চেষ্টা কৰিম তেখেতলোকৰ মনৰ ভাৱ। आपको कैसा लगा आज प्लाज्मा दान क्या है, आज पुलिस कॉमेमोरेशन डे है कि क्या बोलेगा? आज मैं बहुत खुश हूँ क्योंकि आज पुलिस कॉमेमोरेशन डे है। इस मौके पर हमारा जो DIG साहब है, सीनियर कमांडेंट साहब है, वो लोग एक अच्छा सा ऑर्गेनाइज कैंप किया है इधर, और इधर का मेडिकल टीम के साथ मिलके, और हम लोग को आज इधर प्लाज्मा डोनेशन करने का मौका मिला। और हम प्लाज्मा डोनेशन करने के बाद हमारा प्लाज्मा से 2 आदमी का जान बच सकता है, ये हमारे लिए बहुत गौरव की बात है। गौरवर कथा जे আমি কিবা এটা উপকাৰ ডাঙৰ কাম এটা মহৎ কামত আমি অংশগ্ৰহণ কৰিব পাৰিছোঁ। आज मैंने प्लाज्मा डोनेट किया, बहुत अच्छा लगा। इसके पहले मैंने ब्लड डोनेशन किया है। CSF के थ्रू बार बार ये सब ऑर्गेनाइज होता है, जो अच्छा लगता है, देने के बाद भी खुशी महसूस होता है। आज भी हमने प्लाज्मा डोनेट किया, बहुत अच्छा लग रहा है। और बाकी सबसे भी अनुरोध करेंगे जो कोरोना पॉजिटिव से नेगेटिव हुए हैं वो भी आगे आकर के इसमें योगदान करें। अच्छा है, वैसा कोई लोग जो भरमाते हैं कि कमजोरी होता है, चक्कर आता है, ऐसा कुछ नहीं है। मैं अभी जस्ट दे करके बाहर अभी निकल रही हूँ। हाँ, यही मौका है। আজি সৰ্বভাৰতীয় ভিত্তিত পুলিচ কমেমোৰেশ্যন ডে সকলো পুলিচে চেলিব্ৰেট কৰে আজিৰ দিনটোত 21 অক্টোবৰ। আৰু ঠিক তেনেদৰে যোৰহাটৰ ONGC পৰা CRSF DIG লগত যোগাযোগ কৰিছিলোঁ আমি। আজি লাষ্ট এসপ্তাহৰ পৰা যোগাযোগ চলি আছে। তেওঁলোকৰ বেলেগ বেলেগ ঠাইৰ পৰা আহি পিনি তেওঁলোকৰ যিবিলাক মানে আছে CRSFৰ যিমান আজি বৰহোলাৰ পৰা যোৰহাটৰ ONGC হওক সকলোৰ পৰা টোটেল স্ক্ৰিনিঙৰ কাৰণে আহিছিলে 19 জন। 19 জনৰ পিছত বহুত আমি যেহেতু আমি গোটেই পৰীক্ষা কৰিব লাগে প্লাজমা দিয়াৰ আগত, এই গোটেই পৰীক্ষা উপযুক্ত আমি পাইছোঁ 11 জন। 11 জন উপযুক্ত হৈছে, আৰু 11 জনক আজি আমি প্লাজমা ডনেট কৰিবলৈ মাতি অনা হৈছে। আৰু লগত আছে কেপ্টেইন আছে, DIG আছে, ONGC, আৰু এতিয়া আমাৰ তৃতীয়টো চলি আছে। আজি অলপ দেৰি হ'ল আৰম্ভ কৰোঁতে, আৰু টোটেল আজি 11 জন লওঁতে আমাৰ ৰাতি 9টামান বাজিব। আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ আপোনালোকে এনেকৈ প্ৰচাৰ কৰাৰ কাৰণে প্লাজমা ডোনেশ্যন, আৰু যাতে যোৰহাটবাসী ৰাইজ ওলাই আহে আগত, আৰু এনেকুৱা CRPF আৰ্মি সকলো যাতে ওলাই আহে আমাক সহায় কৰে। তাকে 28 জুলাই কোভিড পজিটিভ হয়েছিল আমার। তারপরে এখান থেকে রিকভারি মোটামুটি 8 অক্টোবর আমি হসপিটাল থেকে ডিসচার্জ হওয়ার পরে এখন এই হয়েছে, এখন ঠিক আছে। আজকে আমি এই প্লাজমা ডোনেট করার জন্য আমি আমার ডিপার্টমেন্টের স্যার কমান্ডেন্ট স্যারকে, ইউনিট কমান্ডেন্ট স্যারকে খুব ধন্যবাদ জানাই, কারণ এরকম সুযোগ সবসময় আসে না। অন্য মানুষের উপকার করার সুযোগটা এটা আমার নিজেকে গৌরবান্বিত মনে হচ্ছে।